এতিয়া পবিত্ৰ শাওণ মাহ চলি আছে। এই পবিত্ৰ শাওণ মাহত আমাৰ শিৱৰ প্ৰতি শ্ৰদ্ধা জনাই শিৱ ভক্তিসকলে সকলোৱে ভাৰতৰ বিভিন্ন পুণ্যস্থানত যায়, গংগালৈ যায়, হৰিদ্বাৰলৈ যায়। আমাৰ অসমৰ যিসকল শিৱ ভক্ত আছে তেওঁলোকে আমাৰ সাধাৰণতে বশিষ্ঠ মন্দিৰলৈ যায় আৰু বশিষ্ঠ মন্দিৰৰ পৰা পবিত্ৰ জলৰাশি তেওঁলোকে ঘৰলৈ লৈ আহে মংগলৰ কাৰণে সকলোৰে। তেওঁলোকৰ কাৰণে আমাৰ শুক্লেশ্বৰ ঘাটলৈ যায়, বিভিন্নজনে এনেকৈ গৈ আছে। আৰু এই পবিত্ৰ দিনবোৰত আমি যোৱা 3 বছৰ ধৰি অসম প্ৰদেশ কংগ্ৰেছে যিসকল শিৱ ভক্তই আমাৰ বশিষ্ঠ মন্দিৰলৈ যায় এইফালেদি আমি তেওঁলোকক হাতত এটা পানীৰ বটল তুলি দিওঁ আৰু তেওঁলোকৰ প্ৰতি আমি সকলোৱে শুভকামনা জনাওঁ যাতে তেওঁলোকে যিটো মনৰ আশা লৈ তালৈ যায় বা আমাৰ অসমৰ বুকুত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ জাতিটোৰ যাতে মংগল হয়, অসয়া যিটো অমংগল এইবিলাক যাতে দূৰ হয়, আমি অসমবাসীয়ে সকলোৱে যাতে শান্তিৰে বসবাস কৰোঁ, সম্প্ৰীতিৰে বসবাস পাৰোঁ, এই পবিত্ৰ মনোভাৱ লৈ তেওঁলোক যায়। আমি সেইকাৰণে তেওঁলোকৰ হাতত এই এটি সৰু সৰু পানীৰ বটল আমি সকলোৱে তুলি দিওঁ আৰু যোৱা বছৰো কৰিছোঁ, তাৰ আগৰ 2 বছৰো কৰিছোঁ। এই বছৰো আমি আজি প্ৰথম দিনটোত এই কামটোৰ কাৰণে ওলাই আহিছোঁ। শিৱ ভক্ত যিসকলে যিটো মনৰ আশা লৈ পিনে তালৈ যায় এইখিনি যাতে তেওঁলোকে সকলোখিনি বাঞ্ছা পূৰণ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।